অসমৰ নিবনুৱাসকলৰ বাবে বিশেষকৈ সুখবৰ। APDCL অসম পাৱাৰ ডিষ্ট্ৰিবিউচন কৰ্পোৰেচন লিমিটেডে ৬৯টা আৰু অসম গ্ৰামীণ বিকাশ বেংকে ৩৫০টা পদ পূৰণৰ বিজ্ঞাপন দিছে। এই পদসমূহ পূৰণৰ বাবে কি অৰ্হতা লাগিব আৰু কি ডকুমেণ্টছ প্ৰয়োজন হ'ব সকলোখিনি ডিটেইলছত এই ভিডিঅ'টোত আজি মই লৈ আহিছোঁ। চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ। আৰু যদিহে মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বাকীসকলে ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। অসমীয়া কৃষ্টি অসমীয়া ভাষা এই আমাৰ সংস্কৃতিৰ এক ৰূপৰেখা। মেক্সিমামিছ ইউটিউবটি সকলোৱে চাবা, ঘৰত বহি একেলগে কুকুৰি খাবা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মিক্স আছামিজ ইউটিউব চেনেলটোলৈ। প্ৰথমতে APDCLে দিয়া ৬৯টা বিজ্ঞাপনৰ বিষয়ে জনাওঁ, তাৰপাছত অসম গ্ৰামীণ বিকাশ বেংকে ৩৫০টা পদ পূৰণৰ বাবে দিয়া বিজ্ঞাপনৰ বিষয়ে আপোনালোকক জনাই আছোঁ। চাই থাকক ভিডিঅ'টো। প্ৰথম কথা, APDCLে ৬৯টা এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ যি পদ, সেই পদ পূৰণৰ বাবে বিজ্ঞাপন দিছে, য'ত দৰমহা হ'ব ন্যূনতম ৪২,০০০ৰ পৰা ১,১০,০০০ পৰ্যন্ত। এই পদৰ বাবে বয়স জেনেৰেল কেটেগৰীৰ যিসকল কেণ্ডিডেট সেইসকলৰ ২১ৰ পৰা ৩৮ বছৰ আৰু SC/STৰ বাবে ৫ বছৰ ৰিলেক্সেশ্যন অৰ্থাৎ ৪৩ বছৰ পৰ্যন্ত আৰু OBCৰ বাবে ৩ বছৰ ৰিলেক্সন অৰ্থাৎ ৪১ বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লগতে যিকোনো বিষয়ত স্নাতক অৰ্থাৎ BA BSc BCom যিসকল কেণ্ডিডেটৰ আছে সকলোখিনিয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে তেওঁলোকৰ ৩ মাহৰ কম্পিউটাৰ ডিপ্ল'মা থকাটো বাধ্যতামূলক। যদি প্ৰাৰ্থীজনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অনলাইন চাৰ্টিফিকেট নাই আৰু PRC নাই, তেতিয়াহ'লে তেওঁলোকেও এপ্লাই কৰিব নোৱাৰিব। সেইকাৰণে প্ৰাৰ্থীজনৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অনলাইন চাৰ্টিফিকেটখন আৰু এখন ভেলিড PRC থকাটো বাধ্যতামূলক। লগতে কওঁ, যদিহে আপুনি অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন বনোৱা নাই বা বনাব বিচাৰিছে ঘৰৰ পৰাই, তেতিয়াহ'লে আপুনি হোৱাটছএপ বা মেইলৰ যোগেদি ডকুমেণ্টছ পঠিয়াই কাকজানত অৱস্থিত মা কম্পিউটাৰ পইণ্ট নামৰ কম্পিউটাৰ প্ৰতিষ্ঠানটোৰ পৰা বনাই ল'ব পাৰিব। আৰু সম্পূৰ্ণ ডিটেইলছ মোৰ ডেছক্ৰিপশ্যন লিংকত দিয়া আছে আৰু স্ক্ৰীণতো দেখিবলৈ পাইছে। এতিয়া আহক, এই ৬৯টা পদৰ পৰীক্ষা কোনে অনুষ্ঠিত কৰিব জানেনে? অসম লোকসেৱা আয়োগে অৰ্থাৎ APSCয়ে কণ্ডাক্ট কৰিব আৰু ইয়াৰ চিলেবাছো মোৰ ডেছক্ৰিপশ্যন লিংকত আপোনালোকে পাই যাব। এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া অহা 15 জুনৰ পৰা আৰম্ভ হ'ব আৰু শেষ হ'ব 14 জুলাই। আৰু আবেদনৰ সময়ত আপোনালোকে ফিজ কিমান পে'মেণ্ট কৰিব লাগিব? জেনেৰেল বা আনৰিজাৰ্ভসকলে পে'মেণ্ট কৰিব লাগিব 297 টকা। OBC SC ST কেণ্ডিডেটসকলে পে'মেণ্ট কৰিব লাগিব 197 টকা। যদিহে কেণ্ডিডেটজন বা প্ৰাৰ্থীজন BPL হয় তেতিয়াহ'লে তেখেতে পে'মেণ্ট কৰিব লাগিব 47 টকা আৰু স্পেচিয়েলি এবল বা PWD যিখিনি কেণ্ডিডেট সেইখিনিও 47 টকা পে'মেণ্ট কৰিলে হ'ব। এতিয়া আহক, অসম গ্ৰামীণ বিকাশ বেংকৰ ৩৫০টা পদৰ যি বিজ্ঞাপন, সেই বিজ্ঞাপনৰ ডিটেইলছৰ বিষয়ে। অসম গ্ৰামীণ বিকাশ বেংকৰ এছিষ্টেণ্ট মেনেজাৰ, ছিনিয়ৰ মেনেজাৰ আৰু মাল্টিপাৰ্পজ এছিষ্টেণ্ট নামৰ তিনিটা কেটেগৰীৰ বাবে আবেদন বিচৰা হৈছে। মুঠ পোষ্ট আছে ৩৫০টা আৰু এই পদসমূহৰ প্ৰতিটোৰে বয়সৰ সীমা বেলেগ। মই আপোনালোকক জনাই দিছোঁ বয়সৰ সীমা কিমান হ'ব আৰু কোনে এপ্লাই কৰিব পাৰিব। প্ৰথম যিটো পদ মেনেজাৰ, সেই মেনেজাৰ পদৰ বাবে 21 বছৰৰ পৰা 32 বছৰৰ কেণ্ডিডেটজন হ'ব লাগিব আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ বাবে হ'ব লাগিব 18 বছৰৰ পৰা 30 বছৰ। ছিনিয়ৰ মেনেজাৰ পদৰ বাবে বয়সৰ সীমা হৈছে 21 বছৰৰ পৰা 40 বছৰ আৰু মাল্টিপাৰ্পজ অফিচ এছিষ্টেণ্ট যিটো পষ্ট, সেইটোৰ বাবে বয়সৰ সীমা নিৰ্ধাৰণ কৰা হৈছে 18 বছৰৰ পৰা 28 বছৰ। এতিয়া আহক, এই ক্ষেত্ৰত বয়সৰ ঊৰ্ধ্বসীমা ৰিলেক্সেশ্যন আছেনে? হয়। OBC MOBCৰ ক্ষেত্ৰত 3 বছৰ, SC/ST 5 বছৰ আৰু PWD কেণ্ডিডেটৰ ক্ষেত্ৰত 10 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। এতিয়া প্ৰতিটো পদৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব? অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পজ যিটো অফিচ এছিষ্টেণ্ট, সেই পদৰ বাবে কেণ্ডিডেটজন স্নাতক উত্তীৰ্ণ হ'ব লাগিব, লগতে কম্পিউটাৰৰ কিছু নলেজ থাকিব লাগিব আৰু একেধৰণৰ অৰ্হতা এছিষ্টেণ্ট মেনেজাৰৰ ক্ষেত্ৰতো খাপ খাব। কিন্তু জেনেৰেল বেংকিং অফিচাৰ, মেনেজাৰ, অফিচাৰ স্কেল 2ৰ ক্ষেত্ৰত কিন্তু কমাৰ্চৰ লগতে ইকনমিক্সৰ মেজৰ থাকিব লাগিব। গম পাইছেনে? স্নাতক উত্তীৰ্ণ হ'লে নহ'ব, তেওঁলোকৰ ফাইনেন্সৰ বিভাগত মেজৰ থাকিব লাগিব আৰু তেওঁলোকৰ মিনিমাম পাৰ্চেণ্টেজ হ'ব লাগিব, স্নাতকত মিনিমাম পাৰ্চেণ্টেজ হ'ব লাগিব 50%। এতিয়া আহক,
এই পদসমূহৰ বাবে এতিয়া হওক এই পদসমূহৰ বাবে ফিজ আবেদনৰ ফিজ নিৰ্ধাৰণ কৰিছেনে নাই হয় অফিচৰ মেনেজাৰ আৰু অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছ দুইটাৰ বাবে একেধৰণৰ ফিজ নিৰ্ধাৰণ কৰিছে SC ST আৰু PWD কেণ্ডিডেট 175 টকা পে'মেণ্ট কৰিব লাগিব আৰু অন্যসকলে 850 টকা পে'মেণ্ট কৰিব লাগিব এতিয়া আপোনালোকক এটা মই সোধোঁ অন্যসকলৰ বাবে যিটো ফিজ নিৰ্ধাৰণ কৰিছে SC ST আৰু PWD কেণ্ডিডেটক বাদ দি যথেষ্ট বেছি হোৱা নাইনে গণতান্ত্ৰিক দেশত আমি আছোঁ যেতিয়া কিছু কিছু ক্ষেত্ৰত আমি সবল দুৰ্বল হয় হ'লেও কিন্তু ফিজটো ইমান বেছিকৈ বঢ়াই দিয়াটো উচিত মোৰ মতে নহয় বুলি ভাবোঁ বাকী আপোনালোকে মন্তব্য দিব এতিয়া আহক তাৰ পাছৰ কথা লৈ আহোঁ এই পদৰ যি আবেদন প্ৰক্ৰিয়া 7 জুনৰ পৰা আৰম্ভ হৈ গৈছে আৰু এই আবেদন চলি থাকিব অহা 27 জুনলৈকে আৰু ইয়াৰ যি পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'ব অহা জুলাই আগষ্ট মাহত আৰু ইয়াৰো যিখন সিলেবাছ আপোনালোকে মোৰ ডেছক্ৰিপশ্যন লিংকত পাই যাব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম তব তক কে লিয়ে বাই বাই সি ইউ